আলিগড় মুভমেন্ট ইম্পর্টেন্ট জিএছৰ বিভিন্ন এক্সামত বহুবাৰ কুৱেশ্যন উঠছি সো বহি কলম লৈ আহক আৰু বহিত নোট কৰি লেখক আলিগড় মুভমেন্ট কেতিয়া হৈছিলে আলিগড় মুভমেন্টৰ মেইন চেণ্টাৰ কি আছিলে এই দুটা কুৱেশ্যন এক্সামত উঠছি কেতিয়া হৈছিল আলিগড় মুভমেন্ট অলৰেডি আপোনালোকে পঢ়িছি কিমান চনত হৈছিল কিমান চনত সো লেখক 1875 হৈছিলে আলিগড় মুভমেন্ট ক'ত হৈছিলে এংলো ওৰিয়েণ্টেল কলেজ মেইন চেণ্টাৰ কি আছিলে এংলো ওৰিয়েণ্টেল কলেজ আৰু ফাউণ্ডাৰ কোন আছিলে ছাৰ সৈয়দ খান আছিলে আলিগড় মুভমেন্টৰ ফাউণ্ডাৰ আৰু এটা কুৱেশ্যন উঠে এংলো ওৰিয়েণ্টেল কলেজ কোনে স্থাপন কৰিছিল মনত ৰাখি থ'ব ছাৰ সৈয়দ আহমেদ খান ওকে এইকেইটা পইণ্ট উল্টা উল্টিকে বিভিন্ন এক্সামত উঠছি মনত ৰাখি থ'ব নোট কৰি লিখি থৈ দিয়ক আৰু এটা আপোনালোকৰ কাৰণে কুৱেশ্যন আলিগড় মুভমেন্টৰ মেইন উদ্দেশ্য মেইন এইম কি আছিলে কমেণ্ট কৰক আৰু এই গোটেইকেইটা পইণ্ট নোট কৰি ধুনীয়াকৈ লিখি থৈ দিয়ক পাছত ৰিভিজনত কামত আহিব ওকে বঢ়িয়া